নন্দনকানন সংগীত বিদ্যালয় আৰু জুৰিয়াহাট প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন কৰ্মশালা আৰু এই কৰ্মশালাত জ্যোতি বিষ্ণু ভূপেন্দ্ৰ সংগীত আৰু শিশু নাট কৰ্মশালাক গুৰুত্ব প্ৰদান কৰা হৈছে। অসমৰ বিশিষ্ট সংগীত শিল্পী মুৰলী নাথৰ দ্বাৰা সংগীত প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰিও ৰাজ্যখনৰ জনপ্ৰিয় শিশু নাট্যশিল্পী দ্বিজেন নাথদেৱৰ ৰচিত নাট বুঢ়ী আইতাৰ সাধুক উদীয়মান যুৱ পৰিচালক পাৰ্থপ্ৰতিম বৰাৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে শিশু ছাত্ৰ ছাত্ৰীসকলক। এই লগ কোনে কৰিব পৰা কাম একো নাই। মাখি হৈ মিঠৈ খোৱালত কণময় মাখি হৈ মিঠৈ খোৱালত কণময় নন্দনকাননৰ এনে অভূতপূৰ্ব কৰ্মশালালৈ সমাহাৰ ঘটিছে সাংস্কৃতিক নগৰীৰ বিভিন্ন নাট্য কলাকৰ্মীসকল। চাওকচোন। তাতে কিবা লিখা আছে কি সংলাপ ন প্ৰথম কথা হ'ল আমি পাইছানে চাৰে গাঁৱৰ প্ৰধান এইখিনি শিকিলে সেইখিনি ভালকৈ সংগীত শিকিলে আমি গাঁও তেনেকৈ আমি অসমীয়া তেওঁমান যোনখিনি কথা ক'লে সেইখিনি কৰিবলৈ আমি পৰিপাটি হ'ব লাগিব নাই, সকলো কামতে আমি পৰিপাটি হ'ব লাগিব হয় নাই, তেতিয়াহে আমি শিকিম ভালকৈ। তোমালোকে এটা ডাঙৰ কাম কৰি দিয়া গোটেইখিনি ধুনীয়াকৈ লোৱা নিজৰ নিজৰ চেণ্ডেল কেইযোৰ আগফালে ধুনীয়াকৈ চিৰিলত থৈ আহা পৰিপাটিটো তাৰ পৰাই ষ্টাৰ্ট কৰা।